Welcome to our YouTube channel Neha Karbuzar Blog. Namaskar. মই নেহা কাৰবুজাৰৰ সেলস এক্সিকিউটিভ কংগনা বৰঠাকুৰ। আজি মই আপোনালোকৰ মাজলে 2019 ৰ আৰ্টিকা স্মাৰ্ট হাইব্ৰিড ZXR প্লাস এখন লৈ আহিছো। গাড়ীখনৰ কন্ডিশন একেবাৰে ধুনিয়া হৈ আছে। গ্ৰিলত আপোনালোকে কম ফিনিশ পাব। প্ৰজেক্টৰ হেডল্যাম্প আছে। লগতে ফগ ল্যাম্পো পাব। ইলেক্ট্ৰনিক মিৰৰ পাব, লগতে ইন্ডিকেটৰ আছে। কিলেছ এন্ট্ৰি হয়। টায়াৰৰ কন্ডিশন বহুতে ভাল হৈ আছে। গ্ৰিপসমূহ দেখা পাইছে। বেকৰ টায়াৰটো দেখাই দিছো চাওক। গাড়ীখনৰ চাৰিওটা টায়াৰৰ কন্ডিশন একেবাৰে নতুন হৈ আছে। ৰিয়াৰ গ্লাছত আপোনালোকে ডিফগাৰ পাব। বেক ৱাইপাৰো আছে। ইয়াত আপোনালোকে চাৰিটা বেক সেন্সৰ পাব। স্পে টায়াৰটো ইনটেক হয়, আনটাচ হৈ আছে। আহক এতিয়া আপোনালোকক মই গাড়ীখনৰ ইন্টেৰিয়ৰটো দেখাই দিওঁ। ইয়াত আপোনালোকে 4 পাৱাৰ উইন্ডো পাব, লগতে সাইড মিৰৰটো আপোনালোকে ভিতৰৰ পৰা এডজাস্ট কৰিব পাৰিব। পুশ বটন স্টাৰ্ট হয়। স্টিয়াৰিংটো এডজাস্টেবল হয়, আপোনালোকে নিজৰ সুবিধা মতে এডজাস্ট কৰি ল'ব পাৰিব। এয়াৰবেগ আপোনালোকে দুটা পাব, এটা ড্ৰাইভিং সিটত আৰু এটা কো ড্ৰাইভিং সিটত। কোম্পানীৰ যেত মিউজিক সিস্টেম পাই আছে, টাচ স্ক্ৰীন হয়। মিউজিক সিস্টেমটো আপোনালোকে ষ্ট্ৰিঙৰ পৰা কন্ট্ৰোল কৰিব পাৰিব। অটো ক্লাইমেট কন্ট্ৰোল এসি হিটাৰ পাব, লগতে 5 গিয়াৰৰ গাড়ী হয়। যদিও গাড়ীখন 2019 ৰ হয়, একেবাৰে নতুন হৈ আছে। ৰানিংটো একেবাৰে কম, 11,295 কিলোমিটাৰ চলিছে মাত্ৰ। গাড়ীখনৰ ড্যাশবৰ্ডৰ ফিনিশিংটো বহুতে বেছি ধুনিয়া। সিটাৰ কন্ডিশনটো চাওক। কোম্পানী ফিটেড লেদাৰ সিট কভাৰ পাব। বেকৰ সিট কেইটা দেখাই দিছো চাওক। সম্পূৰ্ণ গাড়ীখনৰ কন্ডিশন একেবাৰে নতুন হৈ আছে। ইয়াত আপোনালোকে ৰো ফিচিও পাব। ইঞ্জিনৰ কন্ডিশন বহুতে ভাল হৈ আছে। বেটাৰী কন্ডিশন একেবাৰে নতুন। আজিৰ ভিডিওটো ইমানেই। গাড়ীখনৰ সকলো ফিচাৰ্ছ মই আপোনালোকক দেখালে। গাড়ীখনৰ প্ৰাইচটো জানিবলৈ হলে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।